দিছে সো আমি কেনেকৈ এই কোৱেশ্চনটো এপ্ৰোচ কৰিম নাও সোৱা ৰহা বিজনী যোগীগোপা এণ্ড ৰহা নাও ৰহা কি হয় নগাঁও ডিষ্ট্ৰিক্টৰ পাৰ্ট হয় আৰু এইটো কি হয় সাউথ বেংকত আছে সো দ্যাট মিন্স ওৱান ইজ ৰং এই ষ্টেটমেণ্টটো ডাইৰেক্টলি ৰং আৰু তিতাবৰো নহয় তিতাবৰো সাউথ বেংকত আছে যোৰহাটৰ সো এই কোৱেশ্চন এই ষ্টেটমেণ্টটো ৰং হয় সো আমি কি কৰিম এতিয়া ডাইৰেক্টলি ওৱান অপশ্যনটো য'ত য'ত আছে আমি কেনচেল কৰিম ওৱান ইয়াত আছে দ্যাট মিন্স এইটো কেনচেল ওৱান ইয়াত আছে দ্যাট মিন্স এইটো অপশ্যনো কেনচেল সো থাকিলে কি 3 and 4 only আৰু 3 only okay now see important is that এতিয়া আমি কি গম পালো যে এই অপশ্যনটো A2 নহয় আৰু কি নহয় 1 and 2 and 1 okay C নহয় এই দুটা অপশ্যন আমাৰ কি হল আমাৰ পৰা গুচি গল এতিয়া থাকিলে 50-50 দুটা অপশ্যন আছে B আছে আৰু D আছে ৰাইট এতিয়া সোৱা B আছে 3 and 4 only আৰু D আছে 3 only সো ইয়াৰ পৰা আমি কি গম পালো 3 অপশ্যন 3 টো কোড আছে দুইটাতে কমন আছে অপশ্যন 3 B2 আছে আৰু অপশ্যন 3 D2 আছে right so that means কি হল this statement is definitely going to be correct মই নুসুৱাকে ক'ব পাৰো যে অপশ্যন যেটো 3 থাৰ্ডত যেটো প্লেস আছে এই থাৰ্ডত থকা প্লেসেস গুটেখিনি নৰ্থ বেংকত আছে